মই মানে হেৰি শাওণ মাহৰ লাষ্ট দিনটোত মই ভৈৰৱকুণ্ড গৈছিলোঁ মানুহজনৰ লগত বৰদোৱা গৈছিলোঁ। যাওঁতে মই ঠিক ৰাতি 10টামান বজাত গৈছিলোঁ। যাওঁতে তাৰপিছত আমাৰ গাঁৱৰে বিজয় নামৰ ল'ৰা এজনে মানে ঠিক 12মান বজাত আমাৰ ঘৰৰ বেৰ ভাঙি সোমায়। ৰাতি 12 বজাত? হয়, ৰাতি 12 বজাত আমাৰ ঘৰৰ বেৰ ভাঙি সোমাই পেলাই মোৰ ছোৱালীজনী ল'ৰাটো শুই আছিলে। মই ৰুমৰ লাইট চাইট জ্বলাই থব দিছিলোঁ সিহঁতক আৰু মোবাইলটো মই হাতত দি থৈ গৈছিলোঁ। সি কি কৰিছে মানে ৰুমৰ লাইটটো বন্ধ কৰি লৈছে, লৈ মোবাইলটো অঁতকাই চাইলেণ্ট কৰি লৈছে। লৈ পেলাই চাৰ্জিং লাইট এটা আছিলে তাৰ ওচৰতে সেইটো সি অঁতৰাই লৈছে। লৈ পেলাই তাৰপিছত কি কৰিছে ঘৰৰ সি এনেকৈ মানে পইচা চুৰ কৰিব ধৰোঁতে ছোৱালীজনীয়ে হয়তো দেখা পালে। মানে সি অলৰেডি সি নিলেও 15,000 টকা। তাৰপিছত হেৰি ছোৱালীজনীয়ে মানে দেখা পাওঁতে সি কি কৰিলে ছোৱালীজনীক মানে এনেকে হেৰি কৰিব ধৰোঁতে ছোৱালীজনীয়ে তাক লাট এটা মাৰিলে। মাৰোঁতে তাৰপিছত সি মানে পৰি গ'ল। পৰি পেলাই মানে অকণমান সি এনেকৈ চাইড হৈ ৰুম এটাৰ ওচৰতে মানে সি ৰখিলেগৈ। ৰখোঁতে তাৰপিছত সেই ছোৱালীজনী মানে ভয়ত অকণমান মানে বিচনাত আকৌ অকণমান শুই আছিলে। শুই থাকোঁতে তাৰপিছত সি কি কৰিছে আহি পেলাই পেটত বহি ছোৱালীজনীক ডিঙি চেপা মাৰি ধৰিছে। ডিঙি চেপা মাৰি ধৰিছে। তাৰপিছত তাই চিঞৰ বাখৰ কৰি দিলে। চিঞৰ বাখৰ কৰি দিলে তাৰপিছত বৰমাক বৰ্তাক সাৰ পালে। সাৰ পাওঁতে তাৰপিছত চুৰ কৰি বাহিৰত দৌৰাই নিওঁতে তাইও পিছে পিছে দৌৰিছে। বৰমাকো দৌৰাই নিছে। সি তাৰপিছত দৌৰি গৈ বাঁহতলীৰ মাজত সোমালেগৈ। আপোনাৰ এই ছোৱালীজনী নাবালিকা? নাবালিকা ছোৱালীজনী মোৰ ছোৱালীজনীৰ নাম বয়স হ'ল 10 বছৰ। ছোৱালীজনীৰ লগত আৰু অন্য কিবা বেয়া ব্যৱহাৰ কৰিছিল? বেয়া ব্যৱহাৰ মই হেৰি মেডিকেল কৰাইছোঁ। মেডিকেলত এতিয়ালৈকে মানে ৰিপৰ্ট অহা নাই। 2টা ৰিপৰ্ট আহিছে আপোনাৰ নিগেটিভ। বাকী চিটি স্কেন কৰাইছে, সেইটো মই এতিয়ালৈকে পোৱা নাই। হেৰিটো থানাতে আছে। এজাহাৰ দিছোঁ আৰু জজৰ ওচৰত গৈ পেলাই আমি ছোৱালীজনীৰ হাততে ষ্টেটমেণ্টো দিয়াইছোঁ। তাৰপিছত থানাই কৈ আছে যে আমি ব্যৱস্থা কৰি আছোঁ, কিন্তু আসামি এতিয়ালৈকে ধৰিব পৰা নাই। আপোনাৰ যোৱা দেওবাৰে ঠিক ৰাতি 12 বজাত হৈছে নহয়। এই 13 তাৰিখ আছিলে। নাই পাৰা। গতিকে হেৰি আসামিজনৰ বিজয় নাথ। তাৰ ঘৰ বালিগাঁৱত। আমাৰো বালিগাঁৱতে। হয়, ধিং-বালিগাঁও। তাৰপিছতে সেইকাৰণে মই এতিয়া মাননীয় মুখ্যমন্ত্ৰীলৈ মই অনুৰোধ জনাইছোঁ যাতে আপোনালোকৰ দ্বাৰাই তেওঁৰ ওচৰলৈ এইটো যাতে হেৰিটো পায় আৰু যাতে তেওঁ যাতে উচিত মানে বিচাৰ কৰে, যাতে এনেকুৱা শাস্তি দিয়ক যাতে আৰু যাতে সি দুনাই এনেকুৱা কৰিব নোৱাৰে। আমাৰ মানে শাওণ মাহত মানে আমি মানে মতা মাইকী ভলীবল গৈছিলোঁ। আমি মানে ঘৰত থাকোঁতো, আমি সেইকাৰণে মানে পালিছিলোঁ শাওণ মাহটো। সাধাৰণতে আমি মানে মতা মাইকী দুইটা মানে ভলীবল গৈছিলোঁ 10:30 মানত। আমাৰ যোৱা মানে সেইজন ল'ৰাই মানে দেখি পেলাই পিছ মুহূৰ্ততে বিজয় নাথ, বালিগাঁও বিজয় মানে দেখি লৈ পেলাই তেওঁ মানে আমাৰ ঘৰত সোমাই পেলাই বেৰ ফালি পেলাই অত্যাচাৰ কৰিছে আৰু লাইটটোত মানে নুমুৱাই দিছে। আৰু নাবালক ছোৱালী 10 বছৰীয়া ছোৱালীজনী অপহৰণ কৰিছে। অপহৰণ কৰি মানে পেটত বহি ডিঙি টিপা মাৰি ধৰিছে। ধৰি তাৰপিছত আমিতো বৰদোৱাত আছিলোঁ, আমিতো একো ক'বই নোৱাৰোঁ। আমাৰ গাঁৱৰ মানুহে ফোন কৰিছে, গাঁৱৰ মানুহ চাপি গ'ল। চাপি যোৱাৰ কাৰণে আমি তেওঁ বোলো যি হৈছে এতিয়া থাকিব দিয়া, আমি আহি লওঁ। আহি লৈ পেলাই দেখিছোঁ আমি ভালে মাতিছোঁ, তেওঁ কথা নুশুনে, পলোৱানি কৰিছে মানে ঘৰৰ মানুহে পলুৱাই দিছে। তাৰপিছত আমি থানাত মানে কেছ দি পেলাই জনাই আমি অলপমান মিডিয়া মানে প্ৰেছ ক্লাবৰ ওচৰত অলপ মানে মদত বিচাৰিছোঁ যে এনেকুৱা কাম দুনীয়া যাতে নহয় আৰু এতিয়া তেওঁ মানে আসামিজনক ধৰা নাই, মানে ঘৰৰ মানুহ দুজনক হৈছে। আমি পাছত আসামি কেইজনক ধৰক পুলিচেও মানে খবৰ ৰখা নাই, ভালকে মানে গুৰুত্ব দিয়া নাই। সেইবুলি আমি প্ৰেছ ক্লাবৰ ওচৰলৈ মানে জনাবলৈ আহিছোঁ। আমাৰ ছোৱালীজনী অলপ পাগলা নিচিনা হৈ আছে, ভয়তে সৰু ছোৱালী, নাবালক ছোৱালী।